কাৰণ মই এজন জুবিন পাগলা। কেইদিনমান হয় কেইমাহ পিছত আগত কণমানি কমিটিৰ সদস্যসকল, দাদাসকল, ভাইটিসকল, ভণ্টিসকল আৰু এখন ঠাইৰ এখন গাঁৱৰ সকলো মাননীয় ৰাইজসকল, আই মাতৃসকল, বাইদেউসকল, খুৰীসকল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বয়নিसिम आं अननाय सिबिनाय खुलुमनाय बावहरबाय। আৰু ইমান ভাল লাগিছে আজি ইয়াতে আহি। মানে এটা কথা ক'ব বিচাৰিছোঁ, সেইটো হ'ল আমাৰ লোকেল এৰিয়াত, আমাৰ গাঁৱত আৰু 12টাৰ পিছত মানুহ গোটেই শ্বেয়াৰ হৈ যায়, কিন্তু ইয়াতে 12টাৰ পিছত পুৰা মানুহ ফুল হৈ আছে। অকণমান হাত চাপৰ দিব লাগে, এইটো হয় এনাৰ্জি, হয় নে নাই? আমাৰ এৰিয়াত কিন্তু 7টা বজাতে আৰম্ভ হয় প্ৰগ্ৰাম, হয়নে? তো ইমান ভাল লাগিছে আজি। সেইটোহে আচল অনুষ্ঠানটো, যে 12টাৰ পিছত যে অনুষ্ঠান হয় সেইটোৱে আচল অনুষ্ঠান। তো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আকৌ এবাৰ কৈছোঁ সকলোকে মোক মাতাৰ বাবে। আমাৰ ওদালগুৰিৰ পৰা আমি আহিছোঁ ড্ৰিমছ বেণ্ড, আমি একেলগে আহিছোঁ। আমি একেলগে অকণমান ধেমালি ফূৰ্তি কৰিম, নাচিম, গান গাম একেলগে, তাৰপাছত আমি সকলো এনজয় কৰিম। ঠিক আছে? ঠিক আছে সকলো? ঠিক আছে, ঠিক আছে। এতিয়া আপোনালোকে জানে কেইদিনমান হয় কেইমাহ পিছত আগত আৰু কেইমাহ পিছত এতিয়া আমি এটাই কথা আমি কৰি আছোঁ, এটাই কাম কৰি আছোঁ, সেইটো হ'ল আমাৰ মাজত খুব ডাঙৰ এটা বস্তু হেৰাই গৈছে। কি হয় এইটো? জুবিন দা, হয়নে নাই? তো সেইকাৰণে আমি ইয়াতে একেলগে সকলোৱে আমি একেলগে জুবিন দাৰ কাৰণে অকণমান শ্ৰদ্ধাঞ্জলি কৰিম, হয়নে? অকণমান থিয় হ'ব লাগে সকলো, আমি জুবিনাৰ কাৰণে একেলগে আমি শ্ৰদ্ধাঞ্জলি জনাম জুবিনাৰ কাৰণে। জয় জুবিন দা, জয় জুবিন দা। কাৰণ জুবিন দাই কোনো জাতি নাই, কোনো ধৰ্ম নাই বুলি কৈছে, হয় নে নাই? আৰু সেইটো কথা শিকাই থৈ গৈছে, জুবিন দাই অসমৰ কোনো এটা জাতিৰ কোনো এটা ভাষা এৰি যোৱা নাই। সকলো জনগোষ্ঠী গীত গাইছে, হয় নে নাই? না বড়ো হওক, ৰাভা হওক, অসমীয়া হওক, বেংগলী হওক, নেপালী, মিচিং, কাৰ্বি, হাজং যি হওক না, সকলো জনগোষ্ঠীৰ গীত গাইছে। সেইকাৰণে ময়ো আজি জুবিন দাক এইটো মঞ্চৰ পৰা আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাক সদায় চাই থাকক, কাৰণ মই এজন জুবিন পাগলা। মই জুবিনক হিৰে ভাল পাওঁ, বহুত ভাল পাওঁ মই। ঠিক আছে, একেলগে মোবাইল যদি আছে মোবাইল জ্বলাব পাৰিব, একেলগে শ্ৰদ্ধাঞ্জলি জনাম আপোনাক।